A warm welcome to my YouTube channel আকাশ ক্লাছেছ আসাম। ছাত্ৰ ছাত্ৰীসকল, আজি আমি সমাজ বিজ্ঞানৰ পাঠ নম্বৰ 22 নাগৰিক আৰু নাগৰিকত্বৰ অনুশীলনীৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিম। তেন্তে আহা আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'। আমাৰ 1 নম্বৰত প্ৰশ্নটো দিছে চমু উত্তৰ লিখা। নাগৰিক শব্দৰ অৰ্থ কি? যি ব্যক্তিয়ে এখন দেশত স্থায়ীভাৱে বসবাস কৰি সেই দেশৰ সকলো অধিকাৰ ভোগ কৰে তেনে ব্যক্তিক নাগৰিক বোলে। ইয়াত মনত ৰাখিবা, সকলো অধিকাৰ বুলি কওঁতে ইয়াত পৌৰ অধিকাৰ আৰু লগতে ৰাজনৈতিক অধিকাৰৰ কথাও কোৱা হৈছে। বিদেশী মানে কি? যেতিয়া কোনো ব্যক্তিয়ে আন কোনো ৰাষ্ট্ৰত থাকি সেই ৰাষ্ট্ৰৰ পৌৰ অধিকাৰ ভোগ কৰে তেনে ব্যক্তিকে বিদেশী বোলে। ধৰা, ইংলেণ্ডৰ পৰা কোনোবা এজন মানুহ ভাৰতলৈ আহিলে, তেতিয়া তেওঁ আমাৰ ভাৰতীয়সকলৰ কাৰণে কি হ'ব? বিদেশী। কাৰণ তেওঁ কেৱল পৌৰ অধিকাৰসমূহে ভোগ কৰিব পাৰিব। নাগৰিকে দেশৰ কি কি অধিকাৰ ভোগ কৰিব পাৰিব? তো নাগৰিক বুলিতে ইয়াত স্থায়ী নাগৰিকৰ কথা বুজোৱা হৈছে। তো নাগৰিকে দেশৰ পৌৰ আৰু ৰাজনৈতিক অধিকাৰ ভোগ কৰিব পাৰে। 1 নম্বৰৰ অন্তিমটো প্ৰশ্নটো দিছে, কোন চনত ছিকিম ভাৰতৰ লগত চামিল হয়? শুদ্ধ উত্তৰটো হ'ব 1975 চনত ছিকিম ভাৰতৰ লগত চামিল হয় আৰু এয়া চামিলকৰণ হৈছিল ৰাষ্ট্ৰক্ষেত্ৰৰ চামিলীকৰণৰ জৰিয়তে। 2 নম্বৰত সুধিছে উত্তৰ লিখা। এজন বিদেশীয়ে ভাৰতৰ নাগৰিকত্ব কেনেদৰে লাভ কৰিব পাৰি? এজন বিদেশীয়ে ভাৰতৰ নাগৰিকত্ব তলত উল্লেখ কৰা 5টা পদ্ধতিৰে লাভ কৰিব পাৰে। 1 নম্বৰ হৈছে নাম পঞ্জীয়নৰ দ্বাৰা বা কেৱল পঞ্জীয়নৰ দ্বাৰা, দেশীয়কৰণৰ দ্বাৰা, জন্মসূত্ৰে, বংশানুক্ৰমে আৰু ৰাজ্যক্ষেত্ৰ চামিলকৰণৰ দ্বাৰা। পৌৰ অধিকাৰসমূহ কি কি? পৌৰ অধিকাৰসমূহ হ'ল জীৱনৰ অধিকাৰ, মতামত প্ৰকাশৰ অধিকাৰ, ব্যক্তিগত স্বাধীনতাৰ অধিকাৰ, শিক্ষাৰ অধিকাৰ আদি। এজন নাগৰিক কেনেকৈ নাগৰিকত্বৰ পৰা বঞ্চিত হ'ব পাৰে? এজন নাগৰিক তলত উল্লেখ কৰা কাৰণত নাগৰিকত্বৰ পৰা বঞ্চিত হ'ব পাৰে। যেনে, মানুহজন যদি ৰাষ্ট্ৰবিৰোধী কাম কৰে, ৰাষ্ট্ৰৰ চৰকাৰৰ অনুমতি নোলোৱাকৈ যদি অন্য ৰাষ্ট্ৰৰ উপাধি লয়, কোনোবা ভাৰতীয় ছোৱালীয়ে অন্য দেশৰ নাগৰিকক যদি বিয়া কৰা সেই দেশৰ নাগৰিকত্ব লাভ কৰে আৰু বহু দিন একেৰাহে নিজৰ দেশত অনুপস্থিত থাকিলেও তেওঁ নাগৰিকত্ব বাতিল বা বঞ্চিত হয়। পৰৱৰ্তী প্ৰশ্ন, খালী ঠাই পূৰ কৰা। বিদেশীসকলে দেশ অধিকাৰ ভোগ কৰিব নোৱাৰে। আমি জানো যে অধিকাৰ 2 ধৰণৰ, পৌৰ অধিকাৰ আৰু ৰাজনৈতিক অধিকাৰ। তো বিদেশীসকলে ৰাজনৈতিক অধিকাৰ ভোগ কৰিব নোৱাৰে। মানে বিদেশীসকলে আমাৰ ভাৰতত ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰিব বা ইয়াত তেওঁলোকে নিৰ্বাচনো খেলিব নোৱাৰিব। দ্বিতীয় প্ৰশ্ন, আমাৰ দেশ ভাৰতৰ এজন ব্যক্তিয়ে 10 বছৰ বয়সত ভোটাধিকাৰ লাভ কৰে। এয়া আমি জানো যে সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ 18 বছৰ বয়সত হয়। উত্তৰটো হ'ব 18। ছিকিমৰ জনসাধাৰণে দেশৰ জৰিয়তে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে। তো এয়া আগতে উল্লেখ কৰাৰ দৰে, আলোচনা কৰাৰ দৰে ৰাজ্যক্ষেত্ৰ চামিলকৰণৰ দ্বাৰা। আৰু 4 নম্বৰ প্ৰশ্নটো দিছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। এজন বিদেশীয়ে পৌৰ অধিকাৰ নে ৰাজনৈতিক অধিকাৰ লাভ কৰে? তো ওপৰত কেইবাবাৰো আমি আলোচনা কৰিছোঁৱে যে এজন বিদেশীয়ে কেৱল পৌৰ অধিকাৰ লাভ কৰে। এজন নাগৰিকে দেশৰ হকে কাম কৰিলে, ৰাষ্ট্ৰবিৰোধী কাম কৰিলে নাগৰিকত্ব বিলোপ হ'ব পাৰে। শুদ্ধ উত্তৰটো হ'ব ৰাষ্ট্ৰবিৰোধী কাম কৰিলে। দেশৰ নাগৰিকে নিজৰ দেশৰ প্ৰতি আনুগত্য প্ৰকাশ নকৰে নে আনুগত্য প্ৰকাশ কৰে? তো দেশৰ নাগৰিকে আনুগত্য প্ৰকাশ কৰে।
কোনো এজন ব্যক্তি নিজৰ দেশৰ পৰা অন্য দেশলৈ গুচি গ'লে তেওঁক তাত নাগৰিক নে বিদেশী বোলে? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বিদেশী বোলে।